যদি আপুনি অৰুণোদয় 3.0 যিটো আঁচনি আছে এই আঁচনিখনত যদি আপোনালোকে এপ্লাই কৰিব বিচাৰি আছে তেনেহ'লে আপোনালোকে কিন্তু যিখন আপোনালোকে ফৰ্ম দেখা পাই আছে আপোনালোকে এই ফৰ্মখন কিন্তু আপোনালোকে ফিল আপ কৰিব লাগিব। তো এই ফৰ্মখন আপোনালোকে কেনেকৈ ফিল আপ কৰিব সেই বিষয়ে আজি আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমত সম্পূৰ্ণ কথা জনাই দিম। ভিডিঅ'টো আপোনালোকে অলপ স্কিপ নকৰি ভিডিঅ'টো চাই থাকিব। এই লিষ্টখনত যদি আপোনালোকৰ নাম ৰিজেক্ট হৈছে তেনেহ'লে আপোনালোকে কিন্তু নতুন কৰি কৰিব লাগিব আবেদন কৰিলেহে আপোনালোকে 1500 কৰি টকা আপোনালোকে লাভ কৰিব। এই যিখন অৰুণোদয় 3.0 যিখন ফৰ্ম দেখা পাই আছে আপোনালোকে ইয়াতে চাব পাৰিছে ফাইনাল ডিপাৰ্টমেণ্ট এপ্লিকেশ্যন ফ্ৰম অৰুণোদয় 3.0 আৰ ইউ এক্সিষ্টিং বেনিফিচিয়াৰী আণ্ডাৰ অৰুণোদয় স্কিম। যদি আগতে আপোনালোকে অৰুণোদয় আঁচনিখন লাভ কৰিছে তেনেহ'লে আপোনালোকে ইয়েছৰ লগত যিটো খালী বক্স আছে এই খালী বক্সত আপোনালোকে টিক মাৰ্ক লগাব। আৰু যদি আপোনালোকে প্ৰথমবাৰ এই অৰুণোদয় আঁচনিৰ যিখন ফৰ্ম আছে এই ফৰ্মখন আপোনালোকে ফিল আপ কৰি আছে তেনেহ'লে আপোনালোকে নোৰ লগত যিখন বক্স আছে এই বক্সত আপোনালোকে টিক মাৰ্ক লগাব। ইয়াতে আপোনালোকে পাছপোৰ্ট সাইজ ফটো এক কপি লগাব আৰু আপোনালোকে ফটোৰ ওপৰত এখন সিগনেচাৰ কৰি দিব। আৰু সিগনেচাৰ কৰিব নোৱাৰিলে আপোনালোকে থাম্ব বা আপোনালোকে টিপ সহি দিব পাৰিব। ৰেচন কাৰ্ডৰ নম্বৰটো আপোনালোকে ইয়াতে ধুনীয়াকৈ লিখি দিব। আপোনালোকৰ ডিষ্ট্ৰিক্টখনৰ নাম ইয়াতে ধুনীয়াকৈ লিখি দিব। আপোনালোকৰ LSC খনৰ আপোনালোকৰ নাম ইয়াতে ধুনীয়াকৈ লিখি দিব। আপোনালোকৰ LSC যিখন আপোনালোকৰ লোকসভা আছে এই লোকসভাখনৰ নাম ইয়াতে ধুনীয়াকৈ লিখি দিব। এপ্লিকেশ্যনৰ ফাৰ্ষ্ট নেম মিডিল নেম থাকিলে দিব, নাথাকিলে নিদিলেও হ'ব। আপোনালোকৰ লাষ্ট নেমটো ইয়াতে ধুনীয়াকৈ লিখি দিব। তাৰ পাছত আছে আপোনালোকৰ ইয়াতে আপোনালোকে চাব পাৰিছে অলপ ওপৰলৈ মই আপোনালোকক দেখুৱাই দি আছোঁ কেয়াৰ অফ ডব্লিউ অফ ডটাৰ অফ। তো আপোনালোকৰ গাৰ্জেনৰ নাম ইয়াতে ধুনীয়াকৈ লিখি দিব। আপোনালোকৰ জেণ্ডাৰখন আপোনালোকে ইয়াতে চিলেক্ট টিক মাৰ্ক লগাব আৰু আপোনালোকৰ ডেট অফ বাৰ্থটো আপোনালোকে ইয়াতে ধুনীয়াকৈ লিখি দিব। তো এড্ৰেছ ডিটেইলছ তো আপোনালোকে ইয়াতে আপোনালোকৰ ব্লকখনৰ নাম লিখিব পাৰিব বা আপোনালোকৰ যিটো MSC আছে আপোনালোকে সেইখন লিখিব পাৰিব বা আপোনালোকৰ গাঁও পঞ্চায়তৰ নামো ইয়াতে ধুনীয়াকৈ লিখি দিব পাৰিব। আপোনালোকৰ গাঁওখনৰ নাম ইয়াতে ধুনীয়াকৈ লিখি দিব। আপোনালোকৰ লোকেলিটি এণ্ড লেণ্ডমাৰ্কৰ নামটো ইয়াতে ধুনীয়াকৈ লিখি দিব। মোবাইল নম্বৰ ইয়াতে এক্টিভ থকা মোবাইল নম্বৰ ইয়াতে ধুনীয়াকৈ লিখি দিব। আপোনালোকৰ পিনক'ডটো ইয়াতে দিব, আপোনালোকৰ ঘৰ নম্বৰ দিব, আপোনালোকৰ পুলিচ ষ্টেচনটো ইয়াতে ধুনীয়াকৈ লিখি দিব। তো এইটো হৈছে ছেকেণ্ড পেজ। ইয়াতে আপোনালোকে চাব পাৰিছে উইণ্ডো দিব্যাংগজন ডিভ'ৰ্চ উমেন AAY বেনিফিচিয়াৰী আনমেৰিড আৰু আপোনালোকৰ বছৰি ইনকাম 2 লাখতকৈ তলত হ'ব লাগিব। আপোনালোকে ইয়াতে আপোনালোকে যোনটো হয় সেইটো আপোনালোকে ইয়াতে টিক মাৰ্ক লগাই কিনে আপোনালোকৰ ইয়াতে বেংক একাউণ্ট নম্বৰটো ইয়াতে ধুনীয়াকৈ লিখি দিব। বেংক নেম, বেংক ব্ৰাঞ্চ নেম দিব, IFSC কোড দিব। আপোনালোকৰ যিটো পাছবুক আছে পাছবুকটো ইয়াতে জেৰেক্স কৰি কিনে আপোনালোকে ইয়েছত ক্লিক কৰিব, টিক মাৰ্ক লগাব। তাৰ পাছত আছে আপোনালোকে ইয়াতে আপোনালোকৰ যিটো আধাৰ কাৰ্ড নম্বৰ আছে সেই আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াতে ধুনীয়াকৈ লিখি দিব। আপোনালোকৰ ভোটাৰ কাৰ্ডৰ নম্বৰটো ইয়াতে ধুনীয়াকৈ লিখি দিব। ইয়াতে আপোনালোকে ইয়েছৰ লগত যিটো বক্স আছে এই বক্সত টিক মাৰ্ক লগাব। থাম্ব আপোনালোকে বা সিগনেচাৰ আপোনালোকে দি কিনে নেক্সট যিটো পেজ আছে সেই পেজটো মই দেখুৱাই দি আছোঁ। তো নেক্সট পেজটো আপোনালোকে বিশেষ একো ক'বলগীয়া নাই। তো ইয়াতে আপোনালোকৰ নামটো ইয়াতে ধুনীয়াকৈ লিখি দিব, আপোনালোকৰ গাৰ্জেন নেমটো দিব, আপোনালোকৰ বয়সটো দিব, আপোনালোকৰ এড্ৰেছখিনি ইয়াতে ধুনীয়াকৈ লিখি দি কিনে আপোনালোকে ৰেচন কাৰ্ডৰ নম্বৰটো দিব। তললৈ অহাৰ পাছত আপোনালোকে ইয়াতে বেনিফিচিয়াৰী সিগনেচাৰ আৰু বেনিফিচিয়াৰী নেম, বেনিফিচিয়াৰী সিগনেচাৰ কোনটো ডেটত এই ফৰ্মখন জমা দিব সেই ডেটটো দিব আৰু আপোনালোকৰ গাঁওখনৰ নাম ইয়াতে ধুনীয়াকৈ লিখি দিব। অৰুণোদয় আঁচনিৰ ফৰ্ম ফিল আপ কৰা হৈ গৈছে।